চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কিয়ে সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ নমস্কাৰ ছাৰ আপোনাৰ শুভ নামটো মোৰ নাম প্ৰেমা বসুমতাৰী মই অকমত পৰা আহিছোঁ আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল 2023 জানুৱাৰী 1 মই নাম দীক্ষা লৈছিলোঁ
তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই কৰিছিলোঁ। মোৰ মা দেউতা ঠাকুৰ অনুকূল চন্দ্ৰ প্ৰণাম কৰিছিলোঁ আৰু দেৱী দেউতাও চবটো প্ৰণাম কৰিছিলোঁ। আপুনি যিহেতু জনালে যে আপোনাৰ সমাজত প্ৰচলিত আপোনাৰ পৰিয়ালৰ লোকে যিদৰে ভক্তি সাধনা কৰি আছিলে, সেই সাধনা কৰি থকাৰ পিছতো আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মোৰ ছাৰ বহুত ডাঙৰ বেমাৰ আছিলে। মই হাত ভৰিখন বহুত বিষ আছিলে। দিনে দিনে বাঢ়ি যায়। আকৌ ইমান মই ডক্তৰ দিছিলে, ইমান মই তান্ত্ৰিক দিছিলে, তথাপিও মই একো ভাল কৰিব পৰা নাই, লাভ পোৱা নাই। তাৰপিছত মই বছৰে এনেকৈ ডক্তৰ দিয়ে, এনেকৈ তান্ত্ৰিক দিয়ে, এনেকৈ মই বিকে লৈ বিষটাই মানে চিৰদিন 26 বছৰ মই এই বিষৰ কাৰণে মই বহুত কষ্ট পাইছিলোঁ ছাৰ। পিছত আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেনেকৈ গ্ৰহণ কৰিলে? তাৰপিছত মই বেমাৰটো বহুত বাঢ়ি গ'ল। তাৰপিছত মই মোৰ গাঁৱত ভগতমতী আছিলে, ভগতমতী জ্ঞান গংগা কিতাপ দিছিলে। মই জ্ঞান গংগা কিতাপৰ পৰা মই বহুত জ্ঞানটো পাইছিলোঁ। তাৰপিছত মই জ্ঞান গংগা কিতাপ পঢ়াৰ পিছত মই চন্দ্ৰ ৰামপালজী মহাৰাজ পৰা নাম দীক্ষা লৈ পিনি মই দীক্ষা লোৱাৰ পিছত মই 4 দিনৰ পিছত প্ৰণাম কৰি উঠিব নোৱাৰা মানুহটো মই উঠিব পাৰিছোঁ। আৰু মই এনেকৈ চন্দ্ৰ ৰামপালজী মহাৰাজে কৈছিলে জবটো ভালকৈ কৰক, এনেকুৱা কৈছিলে। মই জবটো পুৰা কৰিছে। মই 1500 এনেকুৱা কৰাৰ পিছত দিনে লাহে মোৰ বেমাৰটো ভাল হৈ গ'ল। আজি মই বহুত ভাল আৰু লাভ পাইছোঁ। মই যিহেতু আপুনি জনাইছে যে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে, সেই সমস্যাবিলাকৰ কাৰণে আপুনি বহুত কষ্টত আছিল আৰু বৰ্তমান সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ সেই সমস্যাবিলাক দূৰ হ'ল। এইটো কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? চন্দ্ৰ ৰামপালজী মহাৰাজে আঙুলি টিপি কোৱা বেদ পুৰাণ বাইবেলৰ পৰা আমি জ্ঞান পাইছে যে শাস্ত্ৰ বিধি দিয়েহে, শাস্ত্ৰ বিধিৰ লগতে আমি ভক্তি কৰিব লাগে, নহ'লে আমি জ্ঞান নাপায় আৰু লাভ নাপায়। শাস্ত্ৰ বিধি ভক্তি কৰিলেহে আমি লাভ পায়। আৰু আপুনি যে আপোনাৰ যি শাৰীৰিক বেমাৰৰ কথাটো কৈছিলে, আপোনাৰ কেনেধৰণৰ বেমাৰ আছিলে আপোনাৰ শৰীৰৰ? মোৰ বেমাৰটো বহুত, মোৰ হাত ভৰিখন দিনে বাঢ়ি আৰু পিছত মই একফালে 50% এইফালে দেহাটো মোৰ বহুত মৰিব লৈছিলে। তাৰপিছত মই দাঙিবই নোৱাৰি নিজে হাতত ভৰিত মানে গাজল দিয়া নিচিনা, যেনেকা গাজল দিলে হাৰ্ড হয় যেনেকা, এনেকা আছিলে মোৰ বহুত। মই খোজ কাঢ়িব নোৱাৰা হৈছিলে, হাত ভৰি দাঙিব নোৱাৰা আছিলে, মই মৰিব লৈছিলে। মোৰ মৰাটো মানে 4 মাহে আছিলে মই মৰিবলৈ। তাৰপিছত মই 4 মাহ পিছত যদি মই শুবলগীয়া আছিলে, বিচনাত থাকিবলগীয়া আছিলে। তাৰপিছত বিচনাত থাকিলেতো মই কিমান বাচিব আৰু এটা মই মৰিব লোৱাটো মই চন্দ্ৰ ৰামপালজী মহাৰাজৰ দীক্ষা লৈ পিনি এতিয়া মোৰ বাচি গ'ল আৰু ফূৰ্তি পালোঁ, ভাল পালোঁ আৰু বহুত লাভ পাইছোঁ মই। সঁচাকৈ আধুনিকতাৰ এই যুগত এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপুনি পেৰালাইচিছৰ দৰে এটা মাৰাত্মক ৰোগৰ পৰাও আৰোগ্য হ'বলৈ সক্ষম হৈছে। এইটো সঁচাই আচৰিত কথা, ভাবিব লগা কথা। আৰু আপুনি অসমৰ পৰা তেখেতৰ পৰা নাম দীক্ষা গ্ৰহণ কৰি এনেদৰে লাভ পাবলৈ সক্ষম হৈছে, সঁচাকৈ এইটো ভাবিব লগা কথা। আৰু ইয়াৰ উপৰিও আপুনি আৰু অন্য কিবা লাভ পাইছেনে? মইতো বহুত লাভ পাইছোঁ। জ্ঞান গংগা কিতাপ পঢ়ি পিনি বেদ পুৰাণৰ আঙুলি টিপি চন্দ্ৰ ৰামপালজীয়ে দেখাই দিছে, এইটো মই জানিছোঁ। আৰু জানি শুনি মই বহুত এনেকুৱা দেহাৰ কাৰণে, বেমাৰৰ কাৰণে বহুত লাভ। আৰু আমাৰ ঘৰত ইমান বেমেজালি আছিলে। মোৰ মতাটো মদ মাংস খাই পিনি, নিচা খাই পিনি ঘৰত বহুত মানে জোকৰা মাৰিছিলে। জোকৰা মাৰাটো এতিয়া একো নাই, চুপচাপ আছে, এতিয়া জোকৰা নামাৰে আৰু ভালকৈ আছে। আমি বহুত লাভ পাইছে। আৰু আপোনাৰ মানুহজনে কিমান বছৰ ধৰি নিচা সেৱন কৰিছিলে? নিচাটো এইটো জন্মৰ পৰা নিচা খাই। তাৰপিছত মইতো নাখাই, মই 26 বছৰ বেমাৰৰ আগৰ পৰাই মই এনেকুৱা নিচাও নাখাই। মোৰ ঠাকুৰ অনুকূল চন্দ্ৰ মানে এতিয়া ষষ্ঠহিনী দিয়াৰ পিছত মই মাছ মাংস এনেকুৱা খোৱাটো এৰি দিছোঁ আৰু খাব নালাগে কৈছে। তাৰপিছত পিঁয়াজ ৰচুনো খাব নাপায় ঠাকুৰ অনুকূল চন্দ্ৰ প্ৰণাম কৰাতে। আৰু ইয়াত বহুত নিয়ম নীতি কৰি পিনি মই প্ৰণাম কৰাৰ পিছত
তো মই ভাল হোৱা নাই আৰু ঠাকুৰ অনুকূল চন্দ্ৰ প্ৰণাম কৰাৰ পিছত দেৱ দেৱীৰ পৰা পূজা কৰাৰ পিছত শিৱ পূজা দিছিলি বিশ্বহৰি পূজা দিছিলি দুৰ্গা পূজা দিছিলি হনুমান পূজা দিছিলি মই বেমাৰৰ কাৰণে আৰু মই বহুত তান্ত্ৰিকত গৈ পিনি পূজা দিছিলি মই একো লাভ পোৱা নাই ভাল পোৱা নাই মই এতিয়া ৰামপালজী মহাৰাজজী দীক্ষা লৈ পিনি মই বহুত লাভ মই বহুত খুচি আপুনি জনালে যে আপুনি অনুকূল ঠাকুৰতো মানে নাম দীক্ষা লৈ ভক্তি সাধনা কৰিছিলে অনুকূল ঠাকুৰত আপুনি কিমান বছৰ ধৰি ভক্তি সাধনা কৰিছিল মা দেউতা আগত মা দেউতা বিয়া হোৱাৰ পিছত আছে বিয়া হোৱাতে আছে মই আৰু সৰু কালৰ পৰা মই মা দেউতাৰ লগতে মই প্ৰণাম কৰিছিলি লগতে মা দেউতাৰ লগতে প্ৰণাম কৰিছিলি আপুনি যেহেতু অনুকূল ঠাকুৰত যেতিয়া ভক্তি সাধনা কৰি আছিলে তেতিয়া আপোনাৰ যিবিলাক সমস্যা আছিলে দূৰ হোৱা নাছিলে আৰু বৰ্তমান আপুনি মত ব্যক্ত কৰিছে যে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ শাৰীৰিক যিবিলাক সমস্যা পাৰিবাৰিক যিবিলাক সমস্যা সকলো দূৰ হ'ল আৰু আপোনাৰ মানুহজনে নিচা সেৱন কৰাৰ বুলিও আপুনি ব্যক্ত কৰিছে বৰ্তমান মানুহজনে সেই নিচা যি সেৱন কৰাৰ বৰ অভ্যাস আছিলে সেয়া সম্পূৰ্ণৰূপে ত্যাগ কৰিবলৈ সক্ষম হ'লনে পুৰা এই এতিয়া ৰামপালজী মহাৰাজ পৰা জ্ঞানটো পাই পিনি জ্ঞান গা কিতাপ আৰু সৎসংটো ডেইলি চাই সৎসং নাচালে মনটো বেয়া লাগে ডেইলি এই ডিউটিৰ পৰা আহি মোবাইল ল'ব তাৰপিছত ৰামপালজী মহাৰাজে যিখিনি কথা কয় চব চাই থাকে শুনি থাকে এতিয়া মানে এতিয়া মাছ মাংস খোৱা মদ খোৱা এৰি দিছে চব ভালে আছে এতিয়া শান্তি বিধান ঘৰত আপুনি যেহেতু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মইতো এইটো ক'ব ৰামপালজীয়ে এতিয়া আঙুলি টিপি গীতা বেদ পুৰাণটোক দেখাই দি আছে আৰু জ্ঞান গংগা কিতাপখন জিনিকা ৰাহা কিতাপখন পঢ়িলে জ্ঞানটো পাব আৰু জ্ঞান নহ'লে কেনেকুৱা ভক্তি কৰিব ভক্তি জ্ঞান হ'লেহে মানুহ ভক্তি কৰিব পাৰিব মই যে আগৰ পৰা ইমান বেমাৰ আছিলে 26 বছৰৰ বেমাৰটো ৰামপালজী মহাৰাজৰ দীক্ষা লৈ পিনি মই ভাল হৈছে এতিয়া সমাজক মই কয় যে মোৰ নিচিনা যদি বেমাৰ আছে কাৰোবাৰ যদি বেমাৰ আছে ৰামপালজীৰ পৰা দীক্ষা ল'লে আপোনাৰ লগতো বহুত লাভ পাব আৰু বেমাৰ আজাৰ সমস্যাটো ভাল হ'ব যদিহে কোনো লোকে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব নাম দীক্ষাটো আজিকালি বহুত সুবিধা নিজে হাতত মোবাইল আছে এইটো ৰামপালজী মহাৰাজ বুলি চাৰ্চ কৰিলে ইয়াতো সৎসং পাব সৎসংগত মোবাইল নাম্বাৰ দিয়া থাকে এই মোবাইল নাম্বাৰটো যোগাযোগ কৰিলে নামদান চেণ্টাৰটো পাব আৰু বিনামূলীয়াকৈ দীক্ষাটো ল'ব পাৰিব ধন্যবাদ থাকিল সৎ চাহেব ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত আকৌ গোটেই কথা শুনালে পুনৰাই বহুদিন থাকিলে আৰু বহুত জ্ঞান বুজালে দুইজনে উপদেশ ললে পৰমাত্মাইতো সাক্ষী বনাব বিচাৰিছিল তেওঁ ধৰ্মদাসৰ আত্মাক পৰমাত্মাটো গুচি গ'ল আৰু এতিয়া তেন্তে মই যাওঁ আকৌ আহিম কিছুদিনৰ পাছত তেওঁকে ধৰ্মদাসজীকেই দৰ্শন দি আছিলে কেৱল আৰু ক'লে ধৰ্মদাস ব'লা তোমাক মই নিজৰ সৎলোক দেখাওঁ আগতে ধৰ্মদাসে প্ৰাৰ্থনা কৰিছিল বহুবাৰ ক'লে ব'লা আজি তোমাক সৎলোক দেখাওঁ সৎলোকলৈ লৈ গ'ল ধৰ্মদাসক শৰীৰ ইয়াতেই পৰি আছিল অচেতন হৈ 3 দিন হৈ গ'ল আত্মীয় স্বজন একত্ৰিত হৈ গ'ল গাঁওবাসী একত্ৰিত হৈ গ'ল চহৰৰ পৰা মানুহ আহিব ধৰে যে কি হ'ল নাজানো কি বেমাৰ হৈ গ'ল অজ্ঞান হৈ পৰি আছে কোমাত গুচি গৈছে তৃতীয় দিনা পৰমাত্মাই ওপৰৰ সকলোবোৰ দেখালে গোটেই সৎলোক দেখালে তাৰ স্থিতি দেখালে যি তাত থাকে হংসলোক তাৰ পৰিৱেশ দেখালে সৎলোকৰ যে ইয়াত কেতিয়াও বৃদ্ধাৱস্থা নাহে ইয়াত কোনো দুখ নাই ইয়াত কাৰো মৃত্যু নহয় তুমি ইয়াতেই আছিলা আৰু নিজৰ ভুলত তুমি গুচি গ'লা এতিয়া ধৰ্মদাসে কয় যে ভগৱান মোক ইয়াতেই ৰখাই দিয়া
এতিয়া পুনৰাই পঠাই নিদিবা প্ৰভু, মোক ইয়াতেই ৰাখা। मत भेजो महाराज, काल की नगरी है मोहे, राख लियो महाराज, काल की नगरी है मोहे, मत भेजो महाराज, हमसे बिगड़ी है। वहाँ जाके पता चलता है कि सचमुच हमने जुल्म किया, यहाँ से गए किस कारण से गए। रो है, बहुत बुरा हाल कर दिया भगवान, वापस ना भेजो तो बहुत बूढ़ी स्थान है। तो परमात्मा ने कहा तो जा बेटा, यहाँ ऐसे नहीं आ जाता, न तो मैं सारे ले आऊँ एक बार। তোমালোক নিজ ইচ্ছাৰে গৈছিলা, নিজ ইচ্ছাৰে উভতি আহিবা, আৰু ইমানেই ধনী হৈ আহিবা যিমান ধনী ইয়াৰ পৰা হৈ গৈছিলা। যিমান ধনী তুমি ইয়াত আছিলা ভক্তিৰ শক্তিৰ তলতো সিমানেই গোটাব লাগিব। ইয়াৰ বাবে মই এটা মন্ত্ৰ দিম, তুমি যোৱা তালৈ, আৰু মন্ত্ৰ দিম সৎনামৰ, ইয়াৰ স্মৰণ কৰিবা। ইয়াৰ ভক্তিৰ ধনেৰে তুমি পুনৰ ঘূৰি আহিবা। এনেকৈ নহ'ব বোপাই। তৃতীয় দিনা যেতিয়া পুনৰ আত্মা এৰি দিলে, তেতিয়া তেওঁ সাৰ পালে। তেতিয়া তেওঁ গম পালে যে ভগৱানটো সেই কাশীত থাকে, সৎলোকতকৈ গম পালে। তাৰ পৰা খোজকাঢ়ি ৰাওনা হ'ল, বেনাৰসত গৈ পালে ৰামানন্দ দেৱৰ ওচৰলৈ। তেওঁৰ পৰা গম পালে যে কবিৰ মোৰ শিষ্য হয়, কিন্তু মোৰ গুৰুও হয়। তেতিয়া মালিকক তাত লগ পালে। তেতিয়া আকৌ ক'লে যে হে ভগৱান, আপুনি মোৰ চকু খুলি দিলে পৰমাত্মা, দীক্ষা দিয়ক পুনৰ। নতুনকৈ মালিকে উপদেশ দিলে, সৎ নাম দিলে, এওঁক মুক্তি দিলে, সাৰ নাম দিলে, আৰু তেওঁৰ কল্যাণ কৰিলে। কোৱা সৎগুৰুদেৱৰ জয় হওক। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সৰ্ব সৃষ্টিৰ ৰচয়িতা, সৰ্ব উৎপাদকৰ প্ৰভু, এই পৰম পূজ্য কবিৰ পৰমেশ্বৰজী, এওঁ আমি সকলো আত্মাৰ জনক হয়, এওঁই আমাৰ মালিক হয়। আমি নিজৰ ভুলৰ বাবে আমি ইয়াত কালৰ জালত আবদ্ধ হৈ পৰিলোঁ, আৰু আমি এনেকুৱা লোকত প্ৰৱেশ কৰিলোঁ যে ইয়াত জীৱ সুখী হ'ব নোৱাৰে। ইয়াত সুখ নামৰ বস্তু নাই। পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম, পৰম অক্ষৰ ব্ৰহ্ম, কবিৰ দেৱজী, কবিৰ চাহেবজী, যি বেনাৰসত কাশীত এক শিপিনীৰ ভূমিকাৰে 120 বছৰলৈকে এই ধৰাতলত থাকিলে, এজন সাধাৰণ মানুহৰ লীলা কৰে। এই পৰমাত্মা তিনি স্থিতিত সৰ্বব্ৰহ্মাণ্ডৰ স্থিতি চম্ভালিছিলে। যেনেকৈ পৰমেশ্বৰৰ এক বহুত তেজময়ী স্বৰূপ আছিলে, এওঁ সৎলোকৰ ভিতৰত বিৰাজমান আৰু বহুত ডাঙৰ কুমজ হয়, বহুত ধুনীয়া, এটা যেনেকৈ মন্দিৰৰ দৰে এটা পৰমাত্মাৰ স্থান হয়। ইয়াৰ মাজতে পৰমাত্মাৰ সিংহাসন আছে, আসন আছে, আৰু তাতে পৰমেশ্বৰ কবিৰ দেৱজী, যি আমাৰ সদৃশ হয়, মনুষ্য সদৃশ এওঁৰ শৰীৰ, তেওঁৰ এটা নোমৰ গুৰিত কোটি সূৰ্য, কোটি চন্দ্ৰ, দুয়োৰে মিলোৱা ৰশ্মিও পৰমেশ্বৰৰ এটা নোমৰ গুৰিৰ ৰশ্মিৰ ওচৰত বহুত কম হয়। ইমান তেজময় শৰীৰ হয় এই পৰমেশ্বৰৰ। আৰু যেতিয়া এই পৰমাত্মাই আমাক ইয়াত সদ্বুদ্ধি দিবলৈ আহে, যথাৰ্থ জ্ঞান দিবলৈ আহে, তেতিয়া নিজৰ অন্য ৰূপ ধাৰণ কৰি লয়। সেই ৰূপটো তাতেই থাকে, এটা বেলেগ ৰূপ ধাৰণ কৰি লয়, পাতল তেজপুজৰ। যদি সেই পৰমাত্মা সেই তেজময় শৰীৰযুক্ত হৈ আহি যায়, তেনেহ'লে আমাৰ চকু বন্ধ হৈ পৰিব, যেনেকৈ ফেঁচাই সূৰ্যক চাব নোৱাৰে। ঠিক সেই প্ৰকাৰে আমাৰ এই চৰম দৃষ্টি পৰমাত্মাৰ সেই উজ্জ্বল শৰীৰৰ প্ৰকাশক
সেই উজ্জ্বলতাক চাব নোৱাৰে, সহ্য কৰিব নোৱাৰে। সেইকাৰণে পৰমাত্মা পাতল তেজ পূজেৰে নিজৰ শৰীৰক সৰল আৰু পাতল কৰি ইয়ালৈ আহে। আৰু ইয়ালৈ অহাৰ তেওঁৰ দুটা স্থিতি আছে। এটাটো এটা যুগত তেওঁ সম্পূৰ্ণ জীৱন জীয়াই যেনেদৰে এজন সাধাৰণ মানুহৰ জন্ম হয়, যেনেকৈ এটা সন্তান উৎপন্ন হয়, লাহে লাহে ডাঙৰ হয় আৰু নিজৰ কাজকৰ্মত লাগি পৰে, এটা গৃহস্থী চলায়, এনেকৈ আকৌ তেওঁ গুচি যায়, বৃদ্ধ হয়। এক এনেকুৱাই ভূমিকা প্ৰত্যেক যুগত পৰমাত্মাই লয়। তেওঁ জন্ম নলয়, কিয়নো তেওঁ ভগৱান। তেওঁ এটা শিশুৰূপ ধাৰণ কৰি সৰু কেঁচুৱাৰ আৰু পুখুৰীৰ মাজত পদুম ফুলত তেওঁ বিৰাজমান হয়। সেইকাৰণেই পৰমাত্মাক নাৰায়ণ বুলি কোৱা হয়। নাৰায়ণ মানে পানীৰ ওপৰত বিৰাজমান হোৱাজন। তেন্তে সি পৰমাত্মাই এটা লীলা কৰে, তাৰ পৰা পূৰ্বজন্মৰ যিসকল সংস্কাৰী হংস আছিলে, বহুত ভাল আত্মা হয়, তেওঁলোকে কবিৰক লগ পায় আৰু আকৌ সেই লীলাময় পদ্ধতিৰে লাহে লাহে ডাঙৰ হ'বলৈ ধৰে। তেওঁ কোনো ধৰণৰ জলপান নকৰে, আকৌ কুমাৰী গায়ে গাখীৰ দিয়ে পৰমাত্মাৰ আশীৰ্বাদেৰে। কুমাৰী গাইৰ গাখীৰেৰে সেই বালক ৰূপধাৰী পৰমাত্মাৰ লালন পালনৰ লীলা আৰম্ভ হয়। তাৰ পাছত তেওঁ আকৌ ডাঙৰ হয় আৰু নিজৰ তত্ত্বজ্ঞানৰ প্ৰচাৰ কৰে। এয়া পৰমাত্মাৰ দ্বিতীয় স্থিতি। আৰু তৃতীয় স্থিতি অৰ্থাৎ ইয়ালৈ আহিবলগীয়া দ্বিতীয় স্থিতি, সেয়া যিকোনো পৰিস্থিতিতে যিকোনো সময়তে প্ৰকট হৈ যায়। যেনেকৈ এজন অতিথি আহে, আলহী আহে। অতিথিৰ অৰ্থ হ'ল যাৰ অহাৰ তিথি পূৰ্ব নিৰ্ধাৰিত নহয়, যিকোনো সময়তে আহিব পাৰে। তেন্তে কবিৰ পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম, পৰমক্ষৰ ব্ৰহ্ম যিকোনো সময়ত যিকোনো ঠাইত সাধুৰ ৰূপ লৈ কিছুদিন ক'ৰবাত থাকি কিছু পুণ্যাত্মাৰ উদ্ধাৰ কৰি দিয়ে আৰু ভাল আত্মাসকলক লগ কৰে। এয়া পৰমাত্মাৰ তৃতীয় স্থিতি হয়, অতিথি ৰূপেৰে অহাৰ। যেনেকৈ যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 1 দুইটা স্থিতিৰ বিষয়ে আছে। অগ্নি তনুৰসি, অগ্নি মানে পৰমেশ্বৰ। পৰমেশ্বৰৰ তেজময় শৰীৰ, সেইকাৰণে পৰমাত্মাক অগ্নি নামেৰে উপমা দিয়া হয়। অগ্নি অৰ্থাৎ তেজময় স্বৰূপ, তেজময় পৰমেশ্বৰ। অগ্নি তনুৰসি পৰমেশ্বৰ আপোনাৰ শৰীৰ হয়। আপুনি সশৰীৰে আছে, আপোনাৰ শৰীৰ ইমান সুন্দৰ। विष्णवे तवा सोमस्य तनुरसि। তৱা অৰ্থাৎ সেই পৰমেশ্বৰ। বিষ্ণৱে মানে সকলোৰে ধাৰণ পোষণ কৰোতা। তৱা মানে সেই বিষ্ণৱে মানে সকলোৰে ধাৰণ পোষণ কৰিবৰ বাবে अमर पुरुष का शरीर है। विष्णवे तवा सोमस्य तनुरसि। তেন্তে সি পৰমাত্মাৰ সকলোৰে ধাৰণ পোষণ কৰিবলৈ শৰীৰ আছে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 লৈ ওলোটাকৈ ওলোমাই ৰখা সংসাৰৰূপী বৃক্ষৰ স্থিতি বনালে। যে সংসাৰক এনেকৈ জানাক যেন ওলোটাকৈ ওলোমাই থোৱা এজোপা বৃক্ষ, যাৰ শিপা ওপৰলৈ হয় আৰু তিনিওটা শাখা ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ, এই শাখা তললৈ আছে। আৰু এই সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগবোৰক তত্ত্বদৰ্শী সন্তইহে ক'ব পাৰে। যিয়ে ইয়াৰ সকলো বিভাগ ক'ব, তেওঁ হৈছে তত্ত্বদৰ্শী সন্ত। সেই তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত তত্ত্ব জ্ঞানৰূপী শাস্ত্ৰৰ দ্বাৰা এই অজ্ঞানক কাটি, অৰ্থাৎ এই তত্ত্বজ্ঞানক পুজি পেলাই তাৰ পাছত পৰমেশ্বৰৰ সেই পদক বিচাৰিব লাগে, য'ত যোৱাৰ পিছত সাধক আকৌ ঘূৰি পুনৰ সংসাৰলৈ নাহে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16-17 তিনি পুৰুষক কোৱা হৈছে, তিনি প্ৰভু। এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষ 21খন ব্ৰহ্মাণ্ডৰ স্বামী হয়। ইয়াক ব্ৰহ্মও কোৱা হয়, ক্ষৰ ব্ৰহ্মও কোৱা হয়, ক্ষৰ পুৰুষ বুলিও কোৱা হয়। অক্ষৰ পুৰুষ
এওঁ 7 সংঘ ব্ৰহ্মাণ্ডৰ মালিক হয় কিন্তু এওঁলোক দুয়োজনৰে শৰীৰ নাশবান হয় তেওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে সেই সকলোবোৰ নাশবান হয় কেৱল জীৱাত্মাহে কাঢ়ুৰে নমৰে আনকি কুকুৰ গাধৰো নমৰে সেই কাৰণে গীতাজীৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কোৱা হৈছে कि उत्तम पुरुष है तू अन्य परमात्मा इति उदाहरते ये लोग तेरमाविष्य विभर्ति अवैश्वर है সেই শ্ৰেষ্ঠ পৰমাত্মাটো কোনোবা বেলেগহে হয় যাক পৰমাত্মা বুলি কোৱা হয় আৰু তেৱেই তিনিওটা লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে তেওঁ হ'ল অব্যয় ঈশ্বৰ অবিনাশী পৰমাত্মা তেন্তে তিনিওটা লোকত প্ৰৱেশ কৰি ধাৰণ পোষণ কোনে কৰে যেনেকৈ মূলৰ পৰা শিপাৰ পৰা গোটেই গছজোপাই আহাৰ পায় শিপাই গোটেই গছজোপাৰ পালন পোষণ কৰে গোটেই গছজোপাৰে পালন পোষণ কৰে শিপাই এতিয়া শিপাৰূপী ভগৱান সেই পৰম দিব্য পুৰুষ হয় পৰম অক্ষৰ ব্ৰহ্ম তেওঁ হৈছে কবিৰ দেৱ তেওঁ সেইজন কবিৰ দেৱ হয় যিজন বেনাৰসত কাশীত আহিছিলে আৰু ধানকৰ ভূমিকা কৰিছিলে পুণ্যাত্মাসকল আমাৰ যি সৎগ্ৰন্থ আছে যেনেকৈ পবিত্ৰ 4 বেদ পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা পবিত্ৰ পুৰাণ এই সৎগ্ৰন্থবোৰক আমি যথাৰ্থ জ্ঞানযুক্ত বুলি মানি লওঁ আৰু এই কথাটো হয়ও আৰু যি ইয়াৰ ভিতৰত লিখা আছে এয়া সত্য হয় তেন্তে আমি পৰমাত্মাক চিনি পাবলৈ আমি আমাৰ সৎগ্ৰন্থবোৰক আধাৰ বনাম যাক হিন্দু ধৰ্মৰ লোকে প্ৰথমৰ পৰাই সত্য মানি আহিছে ইয়াৰ ওপৰত পূৰ্ণৰূপেৰে আশ্ৰিত হয় তেন্তে এই সৎগ্ৰন্থৰ পৰা আমি ভগৱানক চিনি পাবলৈ চেষ্টা কৰিম যে তাত কি লিখা আছে আৰু কেনেকুৱা মহিমা পৰমাত্মাৰ আৰু কেনেকুৱা লীলা কৰে ভগৱানে তেতিয়াহ'লে পৰমাত্মাক চিনি পাবলৈ আমাৰ কোনো ভুল নহ'ব এতিয়ালৈকে আমি ভুল কৰি আছিলোঁ কোনোবাই যদি কয় এনেকুৱা ভগৱান আমি মানি লৈছিলোঁ আকৌ এনেকুৱা হয় ভগৱান আমি সেইটোও মানি লৈছিলোঁ ব্ৰহ্মা হয় ভগৱান আমি সেইটোও মানি লৈছিলোঁ বিষ্ণু হয় ভগৱান আমি সেইটোও মানি লৈছিলোঁ শংকৰ হৈছে পৰম শক্তি আমি সেইটোও মানি লৈছিলোঁ কিয়নো আমাৰ জ্ঞান নাছিল এতিয়া যেনেকৈ পন্থাটো চলি আছে কিছুমানে এইটো কয় সৎ লোকত সৎখণ্ডলৈ বোলা তাত পৰমাত্মা নিৰাকাৰ হয় সৎপুৰুষ নায়েই তাত আৰু আত্মাক এনেদৰেই পোৱা যাব যেনেকৈ সাগৰত থকা টোপালবোৰ আমাৰ বুদ্ধি মৰি গৈছে সমুদ্ৰত কোনোবাই ক'লে বোলা ডুবি মৰিম কিমান সাজু হ'ব ডুবিবলৈ তাত ইয়াত সকলোৱে হয় বুলি কৈ থাকিব কিন্তু যেতিয়া ডুবিবৰ সময় হ'ব তেতিয়া কোনো নাহে সকলোৱে এৰি পলাই যাব তেন্তে ইয়াত নকল পন্থা চলি আছে তেওঁলোকে কয় তাত ভগৱান নাই নিৰাকাৰ হয় প্ৰকাশেই প্ৰকাশ তেন্তে তাত গৈ কি কৰিম আমি য'ত ভগৱানেই নাই তেনেহ'লে পৰমাত্মাক লগ কৰিবলৈ যাওঁ পৰমাত্মা তাত নাই যেনেকৈ কোনোবাই গাইৰ মহিমা গাই গাখীৰ দিয়ে গাই অমৃতৰ দৰে গাখীৰ দিয়ে খুবেই লাভদায়ক পশু সকলোৰে ইচ্ছা হয় যে আমি গাই ল'ম আৰু আকৌ কয় গাই দেখোন নাই গাই দেখোন নিৰাকাৰ হয় এইটো কেনেকৈ হ'ব পাৰে পৰমাত্মাৰ কিমান মহিমা কোৱা আছে এই সৎগ্ৰন্থবোৰত বেদবোৰত আৰু যি মহাপুৰুষসকলক আহি লগ পাইছে নিজৰ চকুৰে দেখিছে ভগৱানৰ অৱস্থাৰ বিষয়ে কৈছে আমি ইয়াকো আওকাণ কৰিছোঁ এই মিছলীয়াসকলৰ কথাক স্বীকাৰ কৰি ল'লোঁ এই নকল পন্থ যি এই ৰাধা স্বামী পন্থ জয় গুৰুদেৱ পন্থ ধন ধন সৎগুৰু পন্থ এই সকলোৱে মিছা কৈ আছে 100% এওঁলোকৰ এজনেও ভগৱানক নাই পোৱা কখও নাজানে এওঁলোকে যদি পৰমাত্মা পালে হয় তেনেহ'লে নিৰাকাৰ ক'লে হয়নে সৎগ্ৰন্থত কোৱা আছে যে সশৰীৰে মনুষ্য সদৃশ চকুৰে দেখা সন্তই কয় दानक रूप रहा करतार और हमरे ही निहार है हमरा सृजनहार আমাৰ দৰেই হয় আমাৰ ভগৱান আমাৰ উৎপত্তিকৰ্তা তেন্তে পুণ্যাত্মাসকল দাসৰ উদ্দেশ্য হৈছে প্ৰথমতে আমি আমাৰ যি সৎগ্ৰন্থবোৰক সত্য মানিছিলোঁ সেইবোৰৰ সৈতে পৰিচিত হওঁ পাছলৈ অসুবিধা নহ'ব ভগৱানক চিনি পাবলৈ আৰু মুক্তিৰ সমস্যাই শেষ কিয়নো ইমান চিম্পল মাৰ্গ হয় ইয়াৰ দৰে মাৰ্গেই নাই এইদৰে এই কালৰ দূতে কাল প্ৰেৰণাৰে নিজৰ প্ৰভুতা দেখাবলৈ হঠযোগ আৰম্ভ কৰিলে
সিদ্ধি প্ৰাপ্ত কৰিবলৈ থিয় হৈ তপ ওলোটা হৈ তপ আৰু নিত অনুষ্ঠান কৰিবলৈ আৰম্ভ কৰিলে। স্বাহা স্বাহা কৰি এওঁলোকেতো বিনাশৰ বিধি বিচাৰিছিলে। এজনে আনজনৰ ওপৰত প্ৰভুত্ব পাবলৈ কোনোৱে এটা সিদ্ধি প্ৰাপ্ত কৰিলে আনজনে ভাবিলে তিনিটা কৰিম মই, তেতিয়াহে মোক চুপিৰিয়ৰ বুলি কোৱা হ'ব জনতাৰ মাজত। পৰমাত্মাই কয় যে মোৰ নাম ল'লে ২৪ সিদ্ধি প্ৰাপ্ত হৈ যাব তোমাৰ, কিন্তু এই সিদ্ধি প্ৰয়োগ নকৰিবা, নহ'লে এই বিহৰ কাম কৰিব। নিজে নিজেই পৰি থাকা, কিয়নো সিদ্ধিয়ে আমাক সহযোগ কৰিব, আৰু আমি যদি ইয়াক প্ৰয়োগ কৰিবলৈ লওঁ তেতিয়া হানিহে হ'ব আমাৰ। সেয়েহে এওঁলোকে এই সিদ্ধিৰ প্ৰয়োগ কৰিছিলে এনেদৰে, যেনেদৰে এটা সিদ্ধিয়ে গোটেই সাগৰ পি খায়। এজন অগস্ত্য ঋষি আছিলে। পৰমাত্মাক পাবলৈ ঘৰ ত্যাগ কৰি জংঘলত গৈ সাধনা আৰম্ভ কৰিলে। अब इनकी बहुत लंबी चौड़ी कहानियां हैं। बचपन जंगल में निकल गया, 30-40 वर्ष का हो गया, फिर আকৌ ভ্ৰমণ আৰম্ভ কৰিলে। অৰ্থাৎ প্ৰথমে বেটাৰী চাৰ্জ কৰিছিলে, এবছৰত 6 মাহ তপস্যা সাধনা কৰিছিলে, 6 মাহ ভ্ৰমণ কৰিছিলে গাঁও গাঁও চহৰ চহৰলৈ গৈ। তেতিয়া তেওঁৰ মহিমা হ'ল, এজন ৰজাৰ সন্তান নাছিলে। ৰজাই খবৰ পালে যে এজন বহুত ডাঙৰ মহাপুৰুষ হয়, জংঘলত সাধনা কৰি আহিছে। ৰজাই প্ৰাৰ্থনা কৰি নিজৰ ঘৰত সপ্তাহ 10 দিন ৰাখিলে, সেৱা কৰিলে। পাছত প্ৰাৰ্থনা কৰিলে যে আমাৰ সন্তান নাই। অগস্ত্য ঋষিয়ে ক'লে যে হ'ব, হৈ যাব সন্তান, হৈ যাব। অগস্ত্য ঋষি গুচি গ'ল। পাছত ৰজাৰ ঘৰত কন্যা সন্তান জন্ম হ'ল। এতিয়া ঘূৰি ঘূৰি 12 বছৰৰ পাছত আকৌ সেই ঠাইলৈকে আহি পালে। 6 মাহ সাধনা কৰিছিলে, আকৌ 6 মাহ এনেদৰেই জংঘলত গাঁৱে গাঁৱে নগৰ চহৰ ঘূৰি ফুৰিছিলে। 12 বছৰৰ পাছত আকৌ সেই ঠাইৰে নম্বৰ আহিলে। ৰজাই গম পালে যে সেই মহাপুৰুষজন আকৌ আহিছে, অগস্ত্য ঋষি। ৰজাই নিজৰ চহৰৰ সীমাৰ পৰা আৰম্ভ কৰি তালৈকে ফুল সিঁচাই দিলে আৰু বহুত জয় জয়কাৰ কৰোৱালে, আৰু গোটেই নাগৰিকক থিয় কৰাই দিলে সন্মান প্ৰদৰ্শনৰ বাবে, আৰু লগতে নিজৰ সেই কন্যা সন্তানক লগত লৈ গ'ল। সেই সময়ত 12 বছৰৰ ছোৱালী বহুত ডাঙৰ দীঘল হৈ পৰিছিলে। তেতিয়া তালৈ গৈ ক'লে যে ভগৱান, আপোনাৰ দয়াত আমি এজনী পুত্ৰী প্ৰাপ্ত কৰিলোঁ, আপোনাৰ আশীৰ্বাদত মই আপোনাৰ ঋণী। অগস্ত্য ঋষি আনন্দিত হ'ল আৰু প্ৰাৰ্থনা কৰিলে যে মহাৰাজ আমাৰ ইয়াত কিছুদিন থাকক। প্ৰথমতে কৈছিলে যে নাই নাই, মই এদিনৰ বেছি ক'তো নাথাকোঁ। পাছলৈ তেওঁ গৈ ক'লে যে এনেকুৱা এনেকুৱা আপোনাৰ দয়াত এজনী পুত্ৰী প্ৰাপ্ত হ'ল, আমি আপোনাৰ সেৱা কৰিব বিচাৰোঁ, আৰু এনে কৰিলে আমাৰ মন আনন্দিত হ'ব। তেতিয়া তেওঁ 2 দিনৰ বাবে মান্তি হ'ল। ৰজাই নিজৰ ছোৱালীৰ হতুৱাই সেৱা কৰোৱালে আৰু ক'লে যে আই তুমি এওঁৰে আশীৰ্বাদ, এতিয়া সেৱা কৰা মহাৰাজক। আৰু লাহে লাহে মহাৰাজ 7 দিন থাকিলে। পাছত ক'ব ধৰিলে যে মই তোমাৰ পৰা কিবা এটা খুজিব বিচাৰোঁ। ৰজাক ক'লে অগস্ত্য ঋষিয়ে। তেতিয়া ৰজাই ক'লে যে মই কি দিব পাৰোঁ আপোনাক, সকলোতো আপোনাৰেই হয়, বিচৰাৰ আৱশ্যকতা নাই, আপুনি আদেশ কৰক যে এই কন্যা মোক দি দিয়া মোৰ সেৱাৰ বাবে। এতিয়া ৰজাইতো জানিছিলে যে যদি নিদিওঁ তেনেহ'লেতো অভিশাপ দি দিব, গোটেই নাশ হৈ যাব। নিজৰ বুকুত পাথৰ ৰাখি ক'লে যে যি আপোনাৰ আজ্ঞা। এতিয়া ছোৱালীজনীক লৈ গৈ আছে, এতিয়া কৰা সাধনা তেওঁৰ। এতিয়া আকৌ কি হ'ল, তপস্যা কৰি তেওঁ সিদ্ধি প্ৰাপ্ত কৰিলে যে আজীৱন, গোটেই জীৱনত। एक सिद्धि सब सागर पीवे, एक सिद्धि जो बोजुग जीवे, एक सिद्धि जल पैर न लाई, एक सिद्धि आकाश से उड़ जाई। এতিয়া পুণ্যাত্মাসকল, অগস্ত্য ঋষিয়ে 7 সমুদ্ৰক এবাৰতে খাই পেলালে, আৰু তেতিয়া প্ৰাৰ্থনা কৰিলে তেওঁক অন্য ঋষিসকলে, দেৱতাসকলে যে ভগৱান ইয়াৰ পৰাতো সকলো নষ্ট হৈ যাব, এটমস্ফিয়াৰ চেঞ্জ হৈ যাব, আৰু আপুনি দয়া কৰক, আমাৰ ওপৰত দয়া কৰক। দয়া কৰিলে, সকলোবোৰ উলিয়াই দিলে, 7খন সমুদ্ৰ ভৰি পৰিল। এতিয়া পুণ্যাত্মাসকল, আজি আমি আধ্যাত্মিক জ্ঞানহীন হৈ গৈছোঁ।
এই নকল ঋষি মহৰ্ষি সন্তসকলৰ কাৰণে যাৰ অঘৰ জ্ঞান নাই আমাক নাস্তিকৰ দ্বিতীয় ৰূপ বনাই দিলে যে ভগৱান এনেকুৱা কৰিব নোৱাৰে। এইবোৰ মিছা কোৱাৰ কাৰণ নহ'ব। আধ্যাত্মিকতাৰ ভিতৰত বহুত ডাঙৰ প্ৰবল শক্তি আছে, এনেকুৱা অৱশ্যেই সম্ভৱ। কিন্তু এয়া আমি কৰিব বিচৰা নাছিলোঁ, ইয়াৰ আৱশ্যকতা নাছিলে, অজ্ঞানতাৰ কাৰণেই কৰিছিল। কি কয় পৰমাত্মাই কয় যে দিন বকৰে ডুংগৰ চলে, মানুহক দেখুৱাই এই তপস্যা কৰ্তাসকলে ওখ স্থানত বহিব য'ৰ পৰা মানুহে দেখা পায় যে সৌজন মহাত্মা বহি আছে আৰু চকু বন্ধ কৰি বহি থাকে। তেতিয়া তেওঁৰ সেৱা আৰম্ভ হৈ যায়, মানুহ অহা যোৱা কৰিবলৈ ধৰে, তেওঁৰ মহিমা হৈ যায়, তেওঁৰ মহিমাৰ ভোকাটোৰ। পৰমাত্মাই কয় যে দিন বকৰে ডুংগৰ চলে, ডুংগৰ অৰ্থাৎ ওখ টিলা পাহাৰৰ ওপৰৰ अंतरझीनी झूल जग जाने बंदगी करें बो सूल बबूल। সাধাৰণ মানুহেতো বুজিব যে ডাঙৰ মহাত্মা হয়, ডাঙৰ কাম কৰি আছে, ঘৰ এৰি চাওক পৰমাত্মাৰ বাবে সংঘৰ্ষ কৰিছে। তেতিয়া কোৱা হয় এওঁতো বে চুল ববুল, ইটো ভুল পুতি আছে আগন্তুক জীৱনৰ বাবে, এওঁৰ সাধনা ঠিক নহয়। এতিয়া দুজন ভগত আছিলে, ঘৰৰ পৰা ওলাই গ'ল পৰমাত্মাক পাবলৈ। তেওঁলোকে এজন মহাত্মাক পালে যাৰ বহুত নাম আছিল, ডাঙৰ সিদ্ধ পুৰুষ বুলি কোৱা হৈছিল। দুই এটা দীক্ষা লৈ ল'লে, ঘৰ ত্যাগ কৰি গুচি গ'ল, সন্ন্যাসী হৈ গ'ল। বহু বছৰলৈকে তেওঁলোক সেই মহাত্মাৰ লগতে আছিল, গুৰুজীৰ লগত আশ্ৰমত। এতিয়া গুৰুজীৰ মৃত্যুৰ পিছত তেওঁলোক দুয়ো ওলাই গ'ল তাৰ পৰা আৰু বেলেগ বেলেগ দিশত সিদ্ধি প্ৰাপ্তিৰ বাবে ওলাই গ'ল। কাৰণ তেওঁ সিদ্ধিয়ে শিকাইছিলে, যি তাৰ মাজৰে এজন আছিল বীৰদেৱৰ সৎসংগ পাই গ'ল। যেনেকৈ আপোনালোকক অলপ আগতেই কৈছিলোঁ যে পৰমাত্মা তিনিটা স্থিতিত নিজৰ এই সংসাৰৰ সকলো কাম কাজ চাই এটাটো পূৰ্ণৰূপেৰে ওপৰত বহি আছে, গোটেই ব্ৰহ্মাণ্ডক কণ্ট্ৰল কৰি আছে। অন্য ৰূপ যেনেকৈ প্ৰত্যেক যুগত এটা জীৱন এনেকুৱা কৰি যায়, কেঁচুৱাৰ ৰূপত প্ৰকট হয়, জন্ম নলয়, সশৰীৰেৰে আহে আৰু সশৰীৰেৰে গুচি যায়। 120 বছৰ আছিল এই কলি যুগত আৰু সকলো নিজৰ জ্ঞান প্ৰচাৰ কৰি, নিজৰ অমৃত পানী লিপিবদ্ধ কৰি, নিজৰ সকলো জ্ঞান সূক্ষ্ম বেদত দি গুচি গৈছিল। আৰু দ্বিতীয় স্থিতিত যিকোনো ঠাইত আহি প্ৰকট হৈ যায়, যেনেকৈ আদৰণীয় ধৰমদাস চাহেবে পাইছিলে, আদৰণীয় নানক চাহেবজীক বেই নদীত পাইছিলে, অন্য কোনেও দেখা পোৱা নাছিলে, কেৱল নানক চাহেবেহে দেখা পাইছিলে। আৰু যেতিয়াই নানক চাহেবে সেই বেই নদীত ডুব মাৰিছিলে গা ধুবলৈ, তাৰ পৰাই তেওঁক অন্তৰ ধ্যান কৰি ল'লে। জনতাই ভাবিলে ডুবি গ'ল, সকলোৱে জাল পেলালে, বহুত দূৰলৈকে বিচাৰিলে, একো নাপালে। সৎলোকলৈ লৈ গ'ল, আকৌ 3 দিনৰ পিছত ঘূৰি আহিলে, তাতেই থিয় পালে। এনেদৰেই পৰমাত্মাই এই পুণ্যাত্মাসকলক লগ কৰে। পাছলৈ তেওঁ এনেদৰে আহি সেই পৰমাত্মাৰ কিছু লীলা কৰে। এই প্ৰকাৰেই ক'ৰবাত প্ৰকট হৈ কিছুদিন সেই ক্ষেত্ৰতে ৰৈ যায়। কোনোবাই যেতিয়া তেওঁৰ গাঁৱৰ নাম সোধে, তেতিয়া তেওঁ কয় যে সন্তৰ গাঁৱৰ নাম কেতিয়াও সুধিব নালাগে। তেতিয়া জনতায়ো বেছি সোধা পোছা নকৰে, না কোনো আজিৰ মিডিয়াৰ দৰে এনে কোনো সাধন আছিল যেনেকৈ আজিকালি টেলিফোন, নাম কৈ দিলে সকলো ওলাই যায় যে তোমালোকৰ গাঁৱৰ কোনোবা আহিছিলে নেকি। পিছে সেই সময়ত এনেকুৱা নাছিল, গতিকে পৰমাত্মা এনেকৈয়ে আছিলে। কোনো ক্ষেত্ৰত কিছুদিন থাকিলে, পাছত হঠাৎ গুচি গ'ল, সাধু হৈ আছিলে, গুচি গ'ল, আকৌ উভতি নাহিলে। এয়া পৰমাত্মাৰ লীলা আছিল। গতিকে কবিৰ পৰমেশ্বৰজী এনেকৈয়ে থাকি আছিল। তাত এই দুয়ো গুৰু ভাই যি আছিল, এই সিদ্ধিৰ, তেওঁলোকৰ মাজৰে এজনক এই পৰমাত্মা কবিৰ দেৱজীৰ টাচ হৈ গ'ল, সৎসংগ হৈ গ'ল। বহুদিন একেৰাহে সৎসংগ শুনিলে, তেওঁৰ জীৱনেই সলনি হৈ গ'ল। যিবোৰ সিদ্ধিক প্ৰাপ্ত কৰিবলৈ তেওঁ চেষ্টা কৰি আছিলে, এইবোৰ শেষ হ'ল। পৰমাত্মা পোৱাৰ ইচ্ছা জাগিল, সৎ সাধনা আৰম্ভ কৰিলে। এতিয়া কিছুদিনৰ পাছত পৰমাত্মাই লীলা কৰিলে। সন্তই ক'লে যে এতিয়া বোপাই তুমি আগলৈ উপদেশ দি থাকিবা, আৰু তোমাক আদেশ দি দিলোঁ মই। সিফালৰ পৰা পৰমাত্মাই ফুৰাৰ উজুহাত লৈ বাহিৰলৈ ওলাই গ'ল, জংঘলত, বনলৈ উভতি আৰু নাহিল।
বিচাৰ কুচাৰ কৰি দেখা পালে কোনো এজন ব্যক্তিক হিংস্ৰ পক্ষীয়ে খাই ৰাখিছে কি যে স্থিতি কৰিলে। সেই শিষ্যসকলে ভাবিলে যে গুৰুজীকটো কোনোবাই খালে, তেওঁৰ অন্তিম সংস্কাৰ কৰি দিলে। কিন্তু যি পৰমাত্মা আছিল তেওঁতো গুচিয়ে গৈছিল। এতিয়া 10-12 বছৰৰ পাছত ক'ৰবাত সমাগম হৈছিল, যেনেদৰে কেইবা প্ৰকাৰৰো সন্ত একত্ৰিত হয়, যেনেকৈ মেলা হয় কুম্ভৰ। তাতে সেই কবিৰ পৰমেশ্বৰৰ অনুগামীও গুচি গৈছিল। ইফালৰ পৰা গুৰুৰ সেই আনজন শিষ্য যি সিদ্ধি প্ৰাপ্তিৰ বাবে ওলাই গৈছিল, তেওঁ আহিছিলে। 12 বছৰৰ পিছত দুয়ো লগ পালে, সাৱটি ধৰিলে, বহুত আনন্দিত হ'ল আৰু পাছত নদীৰ পাৰত বহি আছিলে আৰু চৰ্চা হ'ল যে কোৱা ভাই কি উপলব্ধি হ'ল এই 12 বছৰত। এতিয়া যিজন পৰমাত্মা কবিৰজীৰ সৈতে পৰিচিত হৈছিল তেওঁ ক'লে যে মইতো সকলো পালোঁ। এতিয়া যি সেই সিদ্ধ পুৰুষ যিয়ে সিদ্ধি প্ৰাপ্ত কৰাৰ চেষ্টা কৰি আছিলে, তেওঁ সুধিলে যে কোৱা তোমাৰ কি সিদ্ধি প্ৰাপ্ত হ'ল। তেতিয়া সেই কবিৰপন্থীয়ে ক'লে যে ভাই আমাৰ সিদ্ধিৰ প্ৰয়োজন নাই, মই পৰমাত্মাক পালোঁ। পৰমাত্মা পাব আছিলে যি সিদ্ধিৰে, এয়াতো পুতলা হয়, শিশুৱে খেলে এইবোৰৰ লগত। তেতিয়া তেওঁ কয় সিদ্ধ যি গুৰুভাই আছিল সিদ্ধ পুৰুষৰ শিষ্য, সিদ্ধিৰ বিষয়েই কৈ আছিলে। সি ক'লে তুমি ভাল মানুহ, সিদ্ধি কি উপলব্ধি হ'ল মই কওঁ। এতিয়াই দেখুৱাম আপোনাক। নদীৰ ওপৰত এনেকৈ খোজকাঢ়ি গ'ল, যেনেকৈ মাটিত খোজকাঢ়ে, আৰু সিপাৰলৈ গুচি গ'ল, আকৌ উভতিও আহিলে। দেখিলা মই এইটো সিদ্ধি প্ৰাপ্ত কৰিলোঁ। এতিয়া সি মূৰত হাত থলে কবিৰপন্থীয়ে, এনেদৰে ক'লে যে 12 বছৰত তুমি 2 অনাৰ আয় কৰিছা। 1 অনাত এই নৌকা চালকে তোমাক সিপাৰত এৰি দিয়ে, 1 অনাত এই পাৰত এৰি দিয়ে। গোটেই 12 বছৰত তুমি 2 অনাৰ উপাৰ্জন কৰিছা। এয়া কি সাধনা প্ৰাপ্ত কৰিলা তুমি, কি উপলব্ধি হ'ল। এই কথাত তেওঁ বহুত প্ৰভাৱিত হ'ল, আকৌ বহি পৰিলে তেওঁৰ ওচৰত। তুমি কি সঁচাই এয়াই কৰিলা? ইয়াততো নৌকাত কোনোবা বহি গুচি যাব 2.5 অনাত, ইয়াতকৈতো হাজিৰা কৰি লোৱাই ভাল। তেতিয়া তেওঁ গোটেই জ্ঞান যি পৰমেশ্বৰৰ পৰা প্ৰাপ্ত কৰিছিলে, এতিয়া সেই ভগতে নাজানিছিলে যে তেওঁ ভগৱান আছিল, তেওঁকতো গুৰু বা সন্ত বুলি মানিছিল। এই সকলো জ্ঞান যি পৰমেশ্বৰৰ পৰা প্ৰাপ্ত হৈছিলে নিজৰ গুৰু ভাইক শুনালে, বহুত প্ৰভাৱিতও হ'ল। এতিয়া পুণ্যাত্মাসকল যিয়ে ভগৱানক বিচাৰে তেওঁ অযথা কথা নকয়, তেওঁ তৎক্ষণাত সমৰ্পিত হৈ যায়। তেওঁৰ প্ৰেৰণা সাংঘাতিকভাৱে জাগি উঠিল যে এতিয়া মোৰ কল্যাণ হ'ব। মইতো গোটেই জীৱন ব্যৰ্থ কৰিলোঁ, গোটেই জীৱন হেৰুৱালোঁ, অলপ কৃপা কৰক, মোক উদ্ধাৰ কৰি দিয়া, মহাপুৰুষৰ পৰা মোক নাম দিয়াই দিয়া। এতিয়া আকৌ সেই ভগতে কান্দিব ধৰিলে, যিজন কবিৰপন্থী আছিল, সিদ্ধ যি আছিল সিদ্ধ, তেওঁ ক'বলৈ ধৰিলে যে আপুনি কিয় কান্দি আছে। ক'বলৈ ধৰিলে যে কবিৰপন্থীয়ে ক'বলৈ ধৰিলে যে মই এই কাৰণেই কান্দি আছোঁ, আপোনাৰ কল্যাণ সম্ভৱ নহয়। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ। কি নাম হয় আপোনাৰ? ভাৱনা সোলাংকি। ক'ৰ পৰা আহিছে আপুনি? মই পুনেৰ পৰা আহিছোঁ। কি কাম কৰে আপুনি? মই বৰ্তমান পঢ়ি আছোঁ, মোৰ প্লেন গ্ৰেজুৱেশ্যন চলি আছে, BSc কৰি আছোঁ আৰু তাৰ লগে লগে মই এভিয়েশ্যন আৰু ট্ৰেভেল মেনেজমেণ্টৰ কৰ্চো কৰি আছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? সন্ত ৰামপালদেৱ মহাৰাজৰ লগত মই 2006 পৰা জড়িত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপোনালোকৰ পাৰিবাৰিক ভক্তিৰ পৰিৱেশ কেনেকুৱা আছিলে? কি ভক্তি সাধনা কৰিছিলে আপুনি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মোৰ ককা যিজন শিৱ ভক্ত আছিল, বহুত ডাঙৰ, তেওঁ এজন পণ্ডিত আছিলে, যিয়ে মানে সকলোকে জৰা ফুকা কৰা ইত্যাদি। গতিকে আমিও তেওঁকে ফ'ল' কৰিছিলোঁ আৰু আমাৰ কুলদেৱী মাতা মানে দুৰ্গা আছিলে, আমি তেওঁৰো সাধনা কৰিছিলোঁ। আৰু অন্য যি দেৱ দেৱতা আছিলে তেওঁলোকৰো ভক্তি সাধনা কৰিছিলোঁ, তেওঁলোকৰ ব্ৰত ৰাখিছিলোঁ, এইবোৰে কৰিছিলোঁ।
যদি আপুনি সাধনা কৰিয়ে আছিলে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ প্ৰয়োজননো কিয় হ'ল? আমি সেই সাধনা কৰি আছিলোঁ, কিন্তু আমি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ তেতিয়া আমি গম পালোঁ আমি যিমানবোৰ সাধনা কৰি আছোঁ আমি এই সকলোবোৰ আনৰ কথা শুনিহে কৰিছিলোঁ। তেওঁ ক'লে সেই আধাৰতে কৰিছিলোঁ। আমাৰ একো বেছ নাছিলে, কোনো প্ৰুফ নাছিল যে আমি যিবোৰ কৰি আছিলোঁ তাৰ কিবা প্ৰমাণো আছে। সেইবোৰ আমাৰ শাস্ত্ৰৰ আধাৰত আছেনে? যেতিয়া আমি এই সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনি গম পালোঁ, যেতিয়া তেওঁ সকলো শাস্ত্ৰ খুলি ক'লে যে আমি এইটো মানিছিলোঁ যে আমাৰ যিমান ধৰ্ম আছে তাৰ একৰ্ডিং সকলোৱে বেলেগ বেলেগ, যেনে মুছলমানসকলে আল্লাহ বুলি কয়, হিন্দু লোকসকলে তেওঁলোকৰ যিমান দেৱী দেৱতা আছে তেওঁলোকৰ নাম লয়। গতিকে যিমান ধৰ্ম আছে সিমান ভগৱান বহি আছে, ঠিক আছে। গতিকে সদায় এটা কনফিউজন আছিল যে একজেক্টলি সেই এজন কোন হয় যিজনে আমাক সকলোকে সৃষ্টি কৰিছে। গতিকে সেইটো এটা সন্ধান আছিল সদায়, কিন্তু তাৰ উত্তৰ আমি পোৱা নাছিলোঁ। তাৰ কোনো প্ৰমাণ নাছিলে যে তেওঁ আচলতে হয় কোন, যদি আছেও প্ৰমাণ কি। গতিকে সেই যি প্ৰুফ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগৰ পৰা পালোঁ। তেওঁৰ সৎসংগ যেতিয়া আমি শুনিলোঁ তাৰ ভিতৰত তেওঁ যি শাস্ত্ৰ অনুসৰি তেওঁ শাস্ত্ৰ খুলি আমাক দেখুৱালে, লাগিলে সেয়া কোৰাণে হওক অথবা বাইবেলে হওক, লাগিলে গুৰু গ্ৰন্থ চাহেব হওক, গীতা অথবা বেদ হওক, তেওঁ আমাক সকলো গ্ৰন্থ খুলি দেখুৱাই কৈছে। তেতিয়া আমাৰ বিশ্বাস হ'ল যে হয়, যে এই ভক্তিয়ে আমাক সঠিক দিশ দেখুৱাব আৰু ইয়াকে আমি বাছি ল'ব লাগে। ভাৱনা আপোনাৰ সঁচাকৈ লাগেনে যে আজিলৈকে কোনো সন্তই সেই কথা কোৱা নাই যি সন্ত ৰামপালদেৱ মহাৰাজে কৈছে? ছাৰ আপুনিয়ে কওকচোন যে সন্ত ৰামপালদেৱ মহাৰাজৰ বাদে আন কোনোবাই এই ভক্তিৰ কথা কৈছে? কোনোবাই? কাৰণ আজি যদি আমি সমাজত চাওঁ যিমানবোৰ সন্ত আছে সকলোৱে নিজৰ নিজৰ লিটাৰেচাৰ বনাই থৈছে, তেওঁলোকে নিজৰ নিজৰ ভিডিঅ' কিতাপ আদি প্ৰিণ্ট আউট কৰি অলৰেডি সেনেকুৱা কোনো বস্তুটো লুকাই থকা নাই, সকলোবোৰ আমি নেটত এভেইলেবল পাওঁ, ঠিক আছে। আৰু আপুনি মিডিয়াৰ মানুহ, গতিকে আপোনাৰ কামেই হ'ল সন্ধান কৰা। গতিকে আপুনিয়ে আমাক কৈ দিয়ক কোনজন এনেকুৱা সন্ত আছে যিজনে নিজৰ শাস্ত্ৰ খুলি এই কথা কৈছে যে পৰমাত্মা সাকাৰ হয়, অথবা এনেকুৱা কোনো সন্ত আছে যিয়ে নিজৰ শাস্ত্ৰৰ পৰা এজন ভগৱান বুলি কৈছে। যিমান সন্ত আছে সকলোৱে নিজৰ নিজৰ এজন ইষ্ট দেৱতালৈ বহি গৈছে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজ এনেকুৱা এজন সন্ত হয় যিজনে এজনেই পৰমাত্মা, যিজন কুল মালিক, সকলোৰে মালিক, যিজনে এই সৃষ্টি ৰচনা কৰিছে, তেওঁৰ বিষয়ে উইথ ফেক্ট আৰু অথেণ্টিক প্ৰুফ কৈছে। ভাৱনা, আপোনাৰ ইতিমধ্যে বহু সময় হৈ গৈছে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱা। আমি আপোনাৰ পৰা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত আপোনাৰ কি লাভ হ'ল? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পিছত সকলোতকৈ প্ৰথমে এটা আৰ্থিক লাভ, সকলোতকৈ প্ৰথমতেতো মোৰ আধ্যাত্মিক লাভ হ'ল যে এক সৎভক্তি পাই গ'লোঁ, আমি সঠিক ৱে অফ ৱৰ্শ্বিপ পাই গ'লোঁ, যি আমাৰ শাস্ত্ৰৰ আধাৰত আছে। এটা প্ৰুফৰ সৈতে পালোঁ যে হয় এইজনেই ভগৱান আৰু এওঁৰ ভক্তি কৰিলেই আমি মুক্তি লাভ কৰিম। গতিকে প্ৰথমে আমি আধ্যাত্মিক লাভ পালোঁ যে আমি এটা মুক্তিৰ মাৰ্গ পালোঁ। দ্বিতীয় কথাটো হ'ল যে যেনেকৈ আৰ্থিক লাভ, আগতে আমাৰ কণ্ডিশ্যন আৰ্থিক পৰিস্থিতি বহুত বেয়া আছিলে, যে মানে ঘৰত মানে এপোৱা গাখীৰ অনাটো আমাৰ কাৰণে সম্ভৱপৰ নাছিলে ইমান, আৰু আমাৰ দেউতাই যিমান বিজনেছ কৰিছিলে সকলোবোৰ দিনে দিনে লছলৈ গৈ আছিল, এটাও ছাকচেছ হোৱা নাছিল। গতিকে যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, এটাতো আমি আৰ্থিক আৰু আধ্যাত্মিক লাভ পালোঁ, আৰু দ্বিতীয়তে শাৰীৰিক লাভ, যিটো মই ইয়াত আপোনাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিম। যে সৰুতে এবাৰ মই ইয়াৰ পৰা পুনেত থাকোঁ, প্ৰপাৰ ৰাজস্থানৰহে হয়। যেতিয়া আমি ঘৰলৈ গ'লোঁ, নানীৰ ঘৰলৈ, তেতিয়া মষ্টলি ভূত প্ৰেত যিবোৰ আমি কওঁ সেইবোৰ প্ৰায় গাঁৱত থাকেই, ঠিক আছে। তালৈ গ'লোঁ আৰু যিহেতু কথা কোৱাৰ মোৰ বহুত অভ্যাস, গতিকে সেইকাৰণে তাত কেইগৰাকীমান লেডিজ বহি আছিলে তাত। তেতিয়া মই তেওঁলোকৰ আগত এনেকুৱা কিছুমান কথা কৈ দিলোঁ যি কাৰণে তেওঁলোকে মোক কেটচ কৰিলে। গতিকে সেয়া মোৰ লগত সৰুৰ পৰাই হৈ আছিলে। যেনেকৈ মোৰ ৰাতি যেতিয়া মই শুই থাকোঁ তেতিয়া সেইটোৱে আহি মোৰ মাক অশান্তি কৰিছিলে যে মোক গাখীৰ খুৱাওক, নহ'লে মই আপোনাৰ ছোৱালীক মাৰি পেলাম, এনেকুৱা কথা। মায়ে বহুত কিবা কিবি ফেচ কৰিছিলে। গতিকে মোৰ বাহিৰে মোৰ মা দেউতাকো বহুত অশান্তি কৰিছিলে। সেই সকলোবোৰ আত্মা যিবোৰ আছিল, তেতিয়া মোক মা দেউতাই যেনেকুৱা পণ্ডিত থাকে তেওঁলোকৰ ওচৰলৈ লৈ গ'ল, কিয়নো তেতিয়া আমি সন্ত ৰামপালদেৱৰ ওচৰত শৰণ লোৱা নাছিলোঁ। গতিকে তাত যোৱাৰ পিছত তেওঁ এনেকুৱা জৰা ফুকা কৰিলে আৰু মোক এডাল সূতা বান্ধি দিলে, যাৰ বাবে মই কিছু সময়ৰ বাবে আৰাম পালোঁ। কিন্তু মোৰ জীৱনলৈ এনেকুৱা এটা মুহূৰ্ত আহিলে যেতিয়া মই 9ত আছিলোঁ, তেতিয়া এটা সময় এনেকুৱা আহিল যে সেই বস্তুটোৱে মোক বহুত বেছি আমনি দিবলৈ ধৰিলে। প্ৰেতটোৱে মোক বহুত আমনি কৰিবলৈ ধৰিছিলে। ৰাতি যেতিয়া 12 বাজিছিল সদায় আমাৰ ড'ৰ বেলটো বাজিছিলে, আৰু যেতিয়া দুৱাৰ খুলি চাইছিল তেতিয়া কোনো নাথাকিছিল। তেনেকুৱা বহুত বস্তুৱে মই দেখিছোঁ। তাৰ পিছতো যেতিয়া মই ঘৰত বহি থাকোঁ তেতিয়া
মই এনেকুৱা মেকুৰীৰ ছায়া গৈ থকা দেখা পাইছিলোঁ। যেতিয়া মই কথাটো মা দেউতাক কৈছিলোঁ তেতিয়া তেওঁলোকে কৈছিল নাই ইয়াত একো নাই। লগৰ বান্ধৱীবোৰক কওঁতে সিহঁতে কৈছিল নাই একো দেখা নাই আমি। লগতে এই সকলোবোৰ বস্তু আৰু ৰাতিও মই যদি হলত শুই থাকোঁ তেতিয়া তাৰে খিৰিকীবোৰ খুলিবলৈ চেষ্টা কৰে, আৰু যদি মই বেডৰুমত শুই থাকোঁ তেতিয়া তাৰে খিৰিকী খুলিবলৈ চেষ্টা কৰে। মই সকলো কৰি চালোঁ, আনকি পাকঘৰতো শুই চালোঁ, তেতিয়া তাতো খিৰিকীখন খুলিবলৈ চেষ্টা কৰে। গতিকে ইমানবোৰ বস্তু হোৱাৰ পিছত মই মেণ্টেলি বহুত ডিষ্টাৰ্ব হৈ গৈছিলোঁ, যিটো কাৰণে মানে মোৰ হাই ফিভাৰ হৈ গৈছিলে। মানে এফালে সেই সময়টো এনেকুৱা আছিল যে মোৰ বহুত বেছি জ্বৰ উঠি গৈছিলে, আনকি সেইকাৰণে ইনজেকশ্যনো দিব পৰা নাছিলে। এদিন মই মানে আমাৰ ঘৰত এনে তুলি পাৰি থোৱা আছিলে আৰু মই তাত শুই পৰিলোঁ। তেতিয়া আমাৰ মেইন ড'ৰ যি আছিল হলৰ সেইখন খোলা আছিল, আৰু বাহিৰত মোৰ বন্ধু বান্ধৱীবোৰে খেলি আছিলে, আৰু সেই সময়তে এটা ক'লা মেকুৰী আছিলে। সেই সময়ত মই মানে সাৰে আছিলোঁ আৰু মোৰ মা কিবা কামত বাহিৰলৈ গৈছিল। যেতিয়া মই শুই আছিলোঁ আৰু মোৰ ভাইটি আৰু ভণ্টিয়ে ওচৰৰ বেডৰুমত কম্পিউটাৰত কিবা কাম কৰি আছিল আৰু মই শুই আছিলোঁ, মোৰ বহুত হাই ফিভাৰ হৈ গৈছিলে। তেতিয়া সেই মেকুৰীটোৱে ইমানখিনি গেপ আছিলে, ইমানখিনি দুৱাৰ খোলা আছিলে, না বেছি খোলা আছিলে না কম খোলা আছিলে, তাই একদম ভিতৰলৈ আহি গৈছিলে। মই চকুৰে দেখি আছিলোঁ, কিন্তু মোৰ শৰীৰটো এনেকুৱা হৈ গৈছিলে যে মই একো ৰিয়েক্ট কৰিব পৰা নাছিলোঁ, আৰু ওপৰত গুৰুদেৱৰ মন্দিৰ আছিলে। তেতিয়া সেইটোৱে লাহে লাহে আহি ছাডেনলি আহি মোৰ ইয়াত বুকুৰ ওপৰত এনেদৰে বহি লৈছিলে, আৰু সেইটোৱে আহি মোৰ ডিঙিত নখেৰে আঁচুৰি দিছিলে। মানে ইন শ্বৰ্টলি, মানে সেই সময়ত মই সাৰে আছিলোঁ, ইচ্ছা কৰিলে কিবা এটা কৰিব পাৰিলোঁ হয়, কিন্তু মোৰ শৰীৰটো এনেদৰে পেৰেলাইজ হৈ গৈছিলে, মানে এক টাইপৰ স্থিৰ হৈ গৈছিলে যে মই ভাৱনা আপোনাৰ লগত যে এইবোৰ হৈ আছিলে, যি ধৰণে আপুনি কৈ আছে যে ভূত প্ৰেতৰ এনেকুৱা এটা সমস্যা আছিলে আপোনাৰ, বিচাৰিও আপুনি এটা সাধাৰণ জীৱন যাপন কৰিব পৰা নাছিল। গতিকে যি এইবোৰ সমস্যা আছে সেয়া কেনেকৈ ঠিক হ'ল? হয়, সেই সময়ত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আমি আছিলোঁ। সেই সময়ত যেতিয়া এই সকলোবোৰ হ'ল, যেতিয়া ঘৰলৈ মোৰ মা দেউতা আহিলে, তেতিয়া এই সকলোবোৰ ইনচিডেণ্ট শ্বেয়াৰ কৰিলে। মায়ে দেউতাক ক'লে যে আজি এনেকুৱা হ'ল। মায়ে তেওঁক সকলোবোৰ ক'লে যে মই যদি সঠিক সময়ত নাহিলোঁ হয় নাজানো কি হৈ গ'ল হয়। তেতিয়া মোৰ দেউতাই সিদ্ধান্ত ল'লে যে আমি গুৰুদেৱক প্ৰাৰ্থনা জনাম। গতিকে আমি যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজক ফোন কৰিলোঁ, তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ইমানখিনিয়ে ক'লে যে পুত্ৰী সকলোবোৰ ঠিক হৈ যাব, পৰমাত্মাৰ ভক্তি কৰা, আৰু আজি তুমি যদি ভূতক ভয় কৰা তেন্তে হতলোকলৈ কেনেকৈ যাবা। সেই দিনাৰ পৰাই নাজানো, মানে মই য'ত মোৰ মগজুৱে কাম কৰা একেবাৰে বন্ধ কৰি দিছিলে, আজিৰ দিনলৈকে মই মেকুৰী দেখিলেই মই এনেদৰে কঁপিবলৈ ধৰোঁ, ইমান ভয় সোমাই গৈছিল। কিন্তু আজিৰ দিনলৈকে পুনৰাই কেতিয়াও এনেকুৱা ঘটনা হোৱা নাই, না এনেকুৱা বস্তু কিবা মই আকৌ দেখিছোঁ। চাওক, বৰ্তমান যুগটো এনেকুৱা যে বাবাসকলক এনেকুৱা দৃষ্টিৰে চোৱা হয় যে সকলোৱে একেধৰণৰ। যদি এটা শাৰীত থিয় কৰাই চাওঁ, সকলোৰে প্ৰতি এটাই ধাৰণা মনলৈ আহে যে সকলোবোৰ মিছলি আৰু ভণ্ড হয়। গতিকে এনেকুৱা এটা সময়ত আপুনি সন্ত ৰামপালদেৱ মহাৰাজক নিজৰ গুৰু, তেওঁৰ স্থিতি কেনেকুৱা বুলি ভাবে আৰু তেওঁৰ বিষয়ে কি ভাবে? এনেকুৱা এটা যুগত য'ত নেকি আমি যদি তুলনা কৰিবলৈ যাওঁ, চাওক কি হয়, কম্পেৰিজন কৰক, ঠিকেই, এটা প্ৰুফৰ সৈতে কম্পেৰিজন কৰা, এটা ফেক্টৰ সৈতে কম্পেৰিজন কৰা। কাৰণ আজিকালি আমি এনেকুৱা কথাহে বিশ্বাস কৰোঁ। যদিহে কোনো বাবা যেনে সন্ত ৰামপালদেৱ মহাৰাজ, যিবোৰ মানুহে তেওঁৰ বিষয়ে যি ভাবি আছে যে তেওঁ জেলত আছে আৰু তেওঁক যিয়ে কেটেগৰীত থিয় নকৰক কিয়, কিন্তু কেৱল এটাই ৰিকুৱেষ্ট আছে, তেওঁক যিয়ে কেটেগৰীত থিয় নকৰক কিয় এবাৰ মাত্ৰ তেওঁৰ এপিছ'ডছবোৰ চাওক, তেওঁৰ ভিডিঅ'জবোৰ চাওক, তেওঁ যি হঠংগ কৰে সেয়া চাওক, তাৰ পিছত ডিচাইড কৰক যে তেওঁ কোনটো কেটেগৰীত থিয় হ'ব লাগে। কিয়নো তেওঁৰ হঠংগবোৰ চালে আপুনি দেখিব যে তেওঁ মনৰ মতে কৰা আচৰণবোৰৰ কথা একো নেদেখুৱায়, তেওঁ মনে সজা কথা একো নকয়। তেওঁ সকলোবোৰ কথা এখন কিতাপ, আমাৰ শাস্ত্ৰবোৰ খুলি তেওঁ লাইন বাই লাইন আমাৰ সন্মুখত পঢ়ে, ফেক্টৰ সৈতে প্ৰুফৰ সৈতে আপোনাক ডেছক্ৰাইব কৰে। আৰু বাকী যিবোৰ সন্ত আছে তেওঁলোকৰ সৎসংগ এপিছ'ডছবোৰ চাওক, তেওঁলোকৰ তাত নচা, গোৱা, বজোৱা এইবোৰ বস্তু থাকে। গতিকে আমাৰ ভক্ত সমাজ নাইবা যি সমাজ আছে আমাৰ, ইমানখিনি বুদ্ধি হওক, আমাক পৰমাত্মাই ইমানখিনিতো বুদ্ধি দিছে যে আমি ডিচাইড কৰিব পাৰোঁ কোনটো শুদ্ধ আৰু কোনটো ভুল। ভনী, এনেকুৱাও শুনিবলৈ পাইছোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে বিশ্বৰ সকলো ধৰ্মগুৰুকে এখন মঞ্চলৈ আহিবলৈ নিমন্ত্ৰণো জনাইছে। তেখেতে বহুত সন্তৰ লগত জ্ঞান চৰ্চাও কৰিছে সংবাদ মাধ্যমেৰে। গতিকে তাৰ ৰিজাল্ট কি ওলাল? আপোনাৰ মতে সেই জ্ঞান চৰ্চা কিমান সাৰ্থক হ'ল আৰু তাৰ পৰিণাম কি ওলাল? সন্ত ৰামপালদেৱ মহাৰাজে যেতিয়া সকলো বিশ্বৰ যিমানবোৰ ধৰ্মগুৰু আছে, কেৱল ইণ্ডিয়াৰে কথা কোৱা নাই, মই গোটেই বিশ্বৰ যিমানবোৰ ধৰ্মগুৰু আছিলে সকলোকে আমন্ত্ৰিত কৰিছিলে, ঠিক আছে।
গতিকে যিসকল ইয়ালৈ জ্ঞান চৰ্চা কৰিবলৈ আহিছিল যদিহে তেওঁলোক ৰিয়েল হ'লহেঁতেন আৰু তেওঁলোকৰ ওচৰত সঁচাকৈ জ্ঞান থাকিলেহেঁতেন তেতিয়া সেই ডিবেটখন আৰু আগবাঢ়ি গ'লহেঁতেন কিন্তু তেওঁলোকৰ ওচৰত কিবা ফেক্টৰ সৈতে প্ৰুফৰ সৈতে তেওঁলোকৰ ওচৰত জ্ঞানেই নাছিলে তেতিয়া তেওঁলোকে কি ডিবেট কৰিলে হয় আৰু সেইকাৰণে এই ডিবেটখন বেছি দেৰিলৈকে নচলিলে যিহেতু জ্ঞানে নাই কি ডিবেট কৰিব আপুনি মানে নেকি যে সন্ত ৰামপালদেৱ মহাৰাজে সকলো গুৰুকে নিৰুত্তৰ কৰি দিছে হয় নিশ্চয় সন্ত ৰামপালদেৱ মহাৰাজে সকলোকে নিৰুত্তৰ কৰিছে কিন্তু মনে সজা কথাৰে নহয় তেওঁলোকৰ কিতাপৰ দ্বাৰাই নিজৰে ধৰ্ম হিন্দু ধৰ্ম অথবা আন ধৰ্মৰ তেওঁলোকৰে শাস্ত্ৰবোৰক লৈ নিৰুত্তৰ কৰিছে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আৰু কিবা ক'ব বিচাৰে নেকি কাৰণ আপুনি বহু সময় ধৰি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আছে আৰু কিবা লাভৰ বিষয়ে ক'ব বিচাৰে নেকি হয় নিশ্চয় একচুৱেলি যিগৰাকী মোৰ সৰু ভনী তাইৰ মূৰত মানে ইয়াতে অৰ্থাৎ চেণ্ট্ৰেল পাৰ্টত এটা পোক লাগিছিলে যিটোৱে লাহে লাহে ইমান প্ৰগ্ৰেছ কৰিলে যিটোৱে অলমষ্ট তাইৰ গোটেই মগজুখিনি খাই পেলাইছিলে যেতিয়া আমি ডক্টৰৰ ওচৰলৈ গ'লোঁ ডক্টৰে ক'লে যে এই ছোৱালীজনী নাবাচে আৰু বেছি দিন সেই সময়ত তাই বহুত সৰু আছিলে 4 বা 5 বছৰমান হ'ব সেইবাবে ডক্টৰে কৈছিলে তাই নাবাচিব সৰু ছোৱালী মগজুটোনো কিমান ডাঙৰ হ'ব সেইটো অলমষ্ট গোটেই খাই পেলাইছিল আকৌ ডক্টৰে যেতিয়া কৈ দিলে তাই নাবাচিব আমাৰ চিন্তা হ'ল আমি তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ তাইক আশ্ৰমলৈ লৈ গ'লোঁ তেতিয়া আশ্ৰমলৈ লৈ যোৱাৰ পিছত গুৰুদেৱে তাইক আশীৰ্বাদ দিলে আৰু তাইক চৰণামৃতৰ এটা বটল দিলে আৰু প্ৰসাদ দিলে আৰু ক'লে ভক্তি কৰা পৰমাত্মাই সকলো ঠিক কৰি দিব তাৰপিছত আমি যেতিয়া হস্পিটেল গ'লোঁ গুৰুদেৱে কৈছিল যে ইয়াৰ লগে লগে ট্ৰিটমেণ্টটো অব্যাহত ৰাখিবলৈ সেইবাবে আমি ট্ৰিটমেণ্ট কৰাই থাকিলোঁ আৰু কিছু মাহৰ পিছতে 1-2 মাহ পিছতে তাই সুস্থ হৈ গ'ল তাই সুস্থ হোৱাৰ পিছত ডক্টৰেও একেবাৰে শ্বকড হৈ গ'ল যে কেনেকৈ এনেকুৱা হ'ল একেই ডক্টৰ তেওঁ শ্বকড হৈ গ'ল তেতিয়া ডক্টৰে ক'লে যে ঠিক আছে ঠিকটো হৈ গৈছা কিন্তু তেওঁৰ চুলি নগজিব কাৰণ হাতৰ তলৰ যি স্কিন আছে একজেক্টলি তেনেকৈ স্কিন তেওঁৰ মূৰত হৈ গৈছিলে তেতিয়া ডক্টৰে কৈছিলে চুলি গজাটো সম্ভৱেই নহয় আমি আকৌ গুৰুদেৱক প্ৰাৰ্থনা কৰিলোঁ যে গুৰুদেৱ ডক্টৰে এনেকৈ কৈছে তেতিয়া গুৰুদেৱে ক'লে যে কিয় নগজিব পৰমাত্মা লগত আছে কিয় ভয় খাইছা আৰু আজি তাইৰ চুলি ভৰিলৈকে পৰা দীঘল ইমান দীঘল চুলি আমাৰ ঘৰত কাৰোৰে নাই ভনী আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে আধ্যাত্মিক লেভেলত যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে গম লওঁ তেতিয়া লাখ লাখ মানুহ ওলাই পৰে যে তেওঁলোকৰ শাৰীৰিক মানসিক আৰু আৰ্থিক কি ধৰণে তেওঁলোকে লাভ পাইছে তাতে যদি আমি কথা পাতোঁ তেখেতৰ সামাজিক উত্থানৰ বিষয়ে তেতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ সামাজিক উত্থানত তেওঁৰ যোগদান কেনেকুৱা সন্ত ৰামপালদেৱ মহাৰাজৰ সামাজিক উত্থানৰ বিষয়ে যদি আমি কথা পাতোঁ পোনপ্ৰথমেতো মই বহুত ধন্যবাদ জনাব বিচাৰিম কাৰণ তেওঁ যৌতুক প্ৰথাৰ বিৰুদ্ধে যিটো নিয়ম উলিয়ালে অথবা যি এই সিদ্ধান্ত লৈছে যে যৌতুক না ল'ব লাগে না দিব লাগে এইটোৰ কাৰণে মই বহুত ধন্যবাদ ক'ব খুজিম কাৰণ এই সিদ্ধান্তটোৰ বাবে লাখ লাখ ছোৱালী লাখ লাখ জীয়ৰী সুখেৰে থাকিব পাৰিছে অথবা তেওঁলোকৰ দেউতাক সুখেৰে আছে অথবা তেওঁৰ মাক দেউতাক সুখত আছে কিয়নো আজি যদি সমাজত যৌতুকৰ কথা চাবলৈ যায় লাখ লাখ মানুহ এই যৌতুক নামৰ প্ৰথাৰ বাবে পীড়িত কাৰণ প্ৰায় প্ৰতিখন ঘৰতে একোজনী ছোৱালী আছে যাৰ বিয়া তেওঁৰ মাক দেউতাকে দিব লাগে আজিৰ সমাজৰ যুগৰ হিচাপত বহুত বেছি মাত্ৰাত সকলোৱে যৌতুক গোটাবলগীয়া হয় যিটো কাৰণৰ বাবে বহুত দেউতাক আজি কষ্টত আছে দ্বিতীয়টো কথা এইটো যে যি নিচা মুক্তি যিটোৰ প্ৰচাৰ সন্ত ৰামপালদেৱ মহাৰাজে চলাইছে বহুত ভাল ইয়াৰ বাবেও বহুত ডাঙৰ ধন্যবাদ তেওঁক দিব খুজো কিয়নো আজিৰ সমাজলৈ যদি চাই প্ৰায় প্ৰতিজন মানুহে নিচা কৰিবলৈ ধৰিছে প্ৰায় প্ৰতিজন মানুহেই নিচা কৰে কাৰোবাৰ অলপ ষ্ট্ৰেছ আহিলে সি নিচা কৰে কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি এই যি নিচা মুক্তিৰ প্ৰচাৰ হয় বহুত লাভদায়ক হৈছে শেষৰটো প্ৰশ্ন সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে বিশ্বক আপুনি কি বাৰ্তা দিব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এটা কথাই ক'ব বিচাৰিম যে আজি তেওঁ যি ঠাইত আছে অথবা তেওঁক যিকোনো এটা কেটেগৰীত থিয় কৰাই আপুনি এইটো ভাবে যে হয় যেনেদৰে আন সন্তবোৰ জেলত আছে যিয়ে হওক সেই আধাৰত যদি আপোনালোকে তেওঁক চায় তেতিয়াহ'লে হয়তো এই মনুষ্য জীৱন যিটো বহুত দুৰ্লভ এইটো ৱেষ্ট হ'ব ভাল এইটোৱে আপুনি তেওঁক চোৱাতকৈ মানুহে কয় নহয় নেভাৰ জাজ এ বুক বাই ইটছ কভাৰ গতিকে সেই বুকখনৰ কভাৰটো চাই আপুনি জাজ কৰাৰ আগতে সেই কিতাপখনৰ ভিতৰত চাওক তেওঁ যিমানবোৰ সৎসংগ আছে এপিছ'ড আছে সেইবিলাক চাওক আৰু এই যে মনুষ্য জীৱন সেয়া বাৰে বাৰে নাপায় এবাৰে পায় গতিকে এওঁ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক ধন্যবাদ ধন্যবাদ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।